MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। টাই আহোম ছাত্ৰ সন্থা মেলেং আঞ্চলিক সমিতিৰ উদ্যোগত মেলেংস্থিত স্থায়ী কাৰ্যালয়ত উদযাপন কৰা হয় চুকাফা দিৱস। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। সমগ্ৰ ৰাজ্যৰ লগতে টাই আহোম ছাত্ৰ সন্থা মেলেং আঞ্চলিক সমিতিৰ উদ্যোগত মেলেংস্থিত স্থায়ী কাৰ্যালয়ত চুকাফা দিৱস উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পণ, বন্তি প্ৰজ্বলন আদি কাৰ্যসূচীৰ পাছতে আটাছুৰ মেলেং আঞ্চলিক সমিতিৰ উপদেষ্টা ধ্ৰুৱজ্যোতি বৰপাত্ৰ গোহাঁইৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি কুমুদ গগৈ, যোৰহাট জিলা আটাছুৰ প্ৰচাৰ সম্পাদক অংকুৰ চেতিয়া, পূব যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি ৰামপ্ৰসাদ ফুকন, বিজেপি নেত্ৰী ৰুমি চেতিয়া, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক প্ৰীতমজ্যোতি শইকীয়া, তিয়ক আছুৰ প্ৰাঞ্জল বৰাকে মুখ্য কৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। ইফালে উক্ত সভাৰ পৰাই ৰাজনৈতিক ষড়যন্ত্ৰৰ পৰা ওলাই আহি অনতিপলমে টাই আহোম জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। চাওলুং চুকাফাৰ অসম দিৱস আমাৰ 600 বছৰীয়া আহোম ৰাজত্বকালৰ ইতিহাস প্ৰকৃত এই স্বৰ্গদেউজনাই আমাৰ বৰ অসম গঢ়িছিলে আৰু অসমীয়া জাতি গঢ়িছিলে। গতিকে আজি তেখেতক আমি স্মৰণ কৰিছোঁ আৰু আজিৰ তাৰিখত আমি সমগ্ৰ অসমীয়া জাতি তথা ভাৰতবৰ্ষক আহ্বান জনাব বিচাৰিম যে স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শ সকলো জাতি জনগোষ্ঠীয়ে লওক। যিদৰে তেওঁ অসমত আহি যি 7 ৰাজ মাৰি এক কৰি বৃহৎ বৰ অসম তথা বৃহৎ অসমীয়া জাতি গঠন কৰিছিলে, সেইদৰে সকলো অসমীয়া জাতি আজিৰ তাৰিখৰ পৰা একত্ৰিত হৈ থাকক। আজিৰ তাৰিখত অসমীয়া জাতি অস্তিত্ব সংকটত পৰিছে, অসমীয়া জাতি ভাঙোনমুখী হৈছে। গতিকে আমি স্বৰ্গদেউ চাওলুং চুকাফাৰ দিৱসত সকলো অসমীয়া জাতিক জনাম যাতে ভাঙোনমুখী প্ৰচেষ্টা সকলো আগবাঢ়িব নালাগে। অসমীয়া জাতি যিধৰণে স্বৰ্গদেউ চাওলুং চুকাফাই গঢ়ি গৈছিলে সেই অসমীয়া জাতি গঢ় লৈ উঠক। আৰু এটা কথা ক'ব বিচাৰিম সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিনিধি হিচাপে যে আমাৰ ৰাজ্য চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে উজুৰ আপত্তি দেখাই আছে, সেইবিলাক কিন্তু সকলো ন্যাহাত কৰিছে আৰজিআই আমাক দিবলৈ প্ৰস্তুত হৈ আছে। গতিকে আমাৰ ৰাজনৈতিক সদিচ্ছা নথকাৰ কাৰণে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা নথকাৰ কাৰণে আজিৰ তাৰিখত টাই আহোম জাতিয়ে জনজাতিকৰণ পোৱা নাই। নোপোৱাৰ কাৰণটো হৈছে কি, আমি যদি টাই আহোম জনগোষ্ঠীয়ে জনজাতিকৰণ পাওঁ, লগতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব, তেতিয়া অসমখন জনজাতি ৰাজ্য ঘোষণা হ'ব আৰু তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ হ'ব। গতিকে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ হোৱাৰ স্বাৰ্থতেই আজি 6 জনগোষ্ঠী তেওঁলোকে জনজাতিকৰণ কৰা নাই। কিন্তু এই কথাটো আমি সদৌ টাই আহোম ছাত্ৰৰ লগত 6 জনগোষ্ঠীয়ে মানি নলওঁ। আগন্তুক 2024 যি লোকসভা নিৰ্বাচন আহি আছে তাত উচিত প্ৰত্যুত্তৰ 6 জনগোষ্ঠীয়ে দিব আৰু এই প্ৰত্যুত্তৰত তেওঁলোকে নিজেই জানিব যে 2024 বিধানসভাত তেওঁলোকৰ কি অৱস্থা হ'ব। গতিকে সদৌ টাই আহোম ছাত্ৰ সন্থাই আজিৰ তাৰিখত সময় আছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাম আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণ কৰক। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।